সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰফালে দেখিছেনে আজি নামঘৰলৈ আহিলোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, গতিকে গুৰুজনাৰ তিথি উপলক্ষে আমাৰ নামঘৰত শৰাই আগবঢ়াইছিল। গাঁৱৰ সকলো ৰাইজেই চাকি ধূপ ধূনা জ্বলাই গৈ আৰু এখনি শৰাই আগবঢ়াই গৈ সকলোৱে আৰু সেৱা এভাগ লৈ গৈ আৰু আমিও আহিলোঁ। নামঘৰত আহিয়ে কিবা এটা ভাল লাগি যায় জানেনে। দেখিছেনে মানুহ ইমান আহিছে আৰু মনবিলাক পবিত্ৰ লাগি যায়। গুৰুজনাৰ আদৰ্শ কৃষ্টি সংস্কৃতিখিনিক বজাই ৰাখিবলৈ গাঁৱৰ ৰাইজসকলে অপ্ৰাণ চেষ্টা কৰি আহিছে অতীতৰে পৰা আৰু ভৱিষ্যতেও যিমানখিনি পাৰে কৰি যাব আৰু আমিও যাতে কৰি যাব পাৰোঁ। এইফালে দেখিছেনে ইমান মানুহ আহিছে, সকলোকে দেখি ইমান ভাল লাগিছে আৰু যেন কিবা দুখ কিবা পাপ কৰিছিলোঁ যদিও খণ্ডন যায় তেনেকুৱা অনুভৱ হয় নামঘৰলৈ আহিলে, নহয় জানো। আৰু সকলোৱে নাম লৈ আছে চাওকচোন। অন্য ক্ষেত্ৰত পূজা কৰিব নালাগে। আমি এজন মূল যিজন দেৱতা কৃষ্ণ, তেওঁকেই আমি পূজা কৰিব লাগে। সেইকাৰণে তেওঁ কৈছে একশৰণ নাম ধৰ্ম, এজন ভগৱানৰ ওচৰতেই আমি শৰণ গ্ৰহণ কৰিব। তেওঁ পূজা অৰ্চনাৰ বা যাগ যজ্ঞৰ বিপৰীতে তেওঁ কৈছে অন্তৰত ভক্তিভাৱ লৈ ভগৱানক যদি আমি উপাসনা কৰোঁ তেতিয়া আমি ভগৱানক আমি লাভ কৰিব পাৰোঁ। ভক্তিৰ সম্বন্ধে তেওঁ কৈছে এইফালে চাওক সকলোকে ক্ষীৰৰ লগত চাহ দিছে। প্ৰথমে লাডুৰ লগত দিছিলে আৰু এইফালে ক্ষীৰ, অৱশেষত মাহ প্ৰসাদ দিব। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ।